নমস্কাৰ, মই সুদীপ্ত আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটা ব্লগ ভিডিঅ'লৈ। আৰু আমি আহি উপস্থিত হৈছোঁ আইন অসমত, কিয়নো আজি আছে বিশ্ব কবিতা দিৱস আৰু তাৰে লগত সংগতি ৰাখি দ্য টানি জাৰ্নেলিজিম অফ নলেজ নামৰ সংস্থাই আজি এই বিশ্ব কবিতা দিৱস আইন অসমত আয়োজিত কৰিছে। সমগ্ৰ পৰিৱেশ মোৰ ইউটিউব চেনেলৰ জৰিয়তে আপোনালোকক দেখুৱাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই গৈ থাকিব বুলি মই আশা ৰাখিছোঁ। মই মঞ্চত আসন গ্ৰহণ কৰিবলৈ জয়ন্ত হাজৰিকা দাদাক অনুৰোধ জনাইছোঁ। Si tú me olvidas un hierro, que sepas una cosa. Tú sabes cómo es esto, si miro la luna de cristal, la rama roja del lento otoño en mi ventana. Si toco junto a fuego, el palabra silenza o el agudo cuerpo de la leña, todo me eleva a ti, como si todo lo que dijiste, aromas, luz, metales, fueron pequeños bosques que no vagan hacia las islas tuyas que me aguardan. এই কবিতাটো আচলতে তেখেত এটা দেশপ্ৰেমমূলকো বুলি ক'ব পাৰি। সেইখিনি সময়ত তেখেতৰ এটা পলিটিকেল এক্সাইল হৈছিলে আৰু সেই এক্সাইলটোৰ সময়ত তেখেতে যি মাতৃভূমিৰ প্ৰতি অনুভৱ কৰিছিলে, যি মাতৃভূমি বুলি নহয় আচলতে তেওঁ দেশৰ ঠাইবোৰৰ যি চন্দ্ৰ ওলোৱাৰ দৃশ্য তেওঁ কল্পনা কৰিছিলে যে সেই বস্তুবোৰ মই দেখিবলৈ নাপাম, বা সেই এটা যিটো আত্মীয়তা নিজৰ প্ৰকৃতিৰ লগত থকা, নিজৰ ঘৰৰ গছজোপাৰ লগত থকা, সেই বস্তুটো তেওঁ আচলতে ডিফাইন কৰিছিলে। ইয়াত জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি লৈ পেলাই লিখিছিলোঁ। আধৰুৱা সপোন হঠাৎ কেনেকৈ হেৰাল তোমাৰ ঠিকনাটো, তোমালৈ বুলি আমি লিখি ৰাখিছোঁ বুকুৰ তেজেৰে অলস সুৰ ভৰা চিঠি। বাট চাই আছোঁ তুমি উভতি অহাৰ, কিন্তু ঘড়ীৰ টিক টিক শব্দত অন্তহীন অপেক্ষাৰ ম্যাদ মাথো বাঢ়ি বাঢ়ি যায়। নিউজ চেনেলবোৰে এয়া কি বজাইছে, মিডিয়াৰ পতে পতে এয়া কিহৰ তামচা। তুমি হেনো গুচি গ'লা অচিন কোনোবা ঠাইলৈ, ধুৰ ঘেন্টা মই বিশ্বাস নকৰোঁ। তুমিতো জীৱন উদযাপনৰ বাবে কোনোবা মুলুকত অৱসৰত আছা। তুমি নোহোৱা হ'ব পাৰা নেকি? পাৰে জানো মহাবাহু ব্ৰহ্মপুত্ৰ অন্তহীন জলধাৰা শুকাই যাব? তোমাৰ গীতৰ সুৰ অন্তহীন প্ৰেমৰ নিজৰা, তুমিতো পৰিভ্ৰমী পক্ষী, উভতি নাহিবা কেনেকৈ? নিৰ্মম শীতৰ হিমালয়ত শুকাই যোৱা নদীও উভতি আহে বাৰিষাৰ প্ৰথম পৰশত, বসন্তৰ ৰূপ সলায় ন কুঁহিপাত মেলে, পুনৰ উভতি আহে সেউজীয়া ধৰালৈ। তোমাৰ গানৰ সুৰে মৰ্মাহত পানলৈ আনি দি শক্তি পুনৰ হাঁহি থকাৰ। তুমি তেনেহ'লে কেনেকৈ পাৰিবা উভতি নহাকৈ কাহানিও? তোমাৰ বাবে যতনাই ৰাখিছোঁ সংগোপনে বৈ থোৱা ফুলাম পাফা গাৰেং ৰিবিং গাছেং আৰু মেঘু গালৈ। মই কবিতা এটি আবৃত্তি কৰিবলৈ ওলাইছোঁ। কবি নৱকান্ত বৰুৱা। কবিতাৰ শিৰোনাম লঘোণ। একো কাৰণে খাওঁ আজি একেবাৰে ভোক নাই, আছে যদি আধা খেৰ চিৰাই দিবা ভাল চাই। দৈ মোক নেলাগে গাখীৰৰ সৰ পালে, খিজুৰীৰ গুড় নেকি লৈ আহ এফালে। নাই যদি মালভোগ জাহাজী কলকে আন, আৰু একো নেলাগে এই হ'ব জলপান। নীলাক্ষী দত্তক অনুৰোধ জনাইছোঁ। মম এডাল জ্বলাই লৈছোঁ, আজি বহু দিনৰ মূৰত তোমালৈ চিঠি লিখোঁ বুলি। বাহিৰৰ ৰুৰুঙা বতাহজাক মনডাল কোবাইছে, চাওঁ খিৰিকীখন জপাই দিওঁ। 7 বছৰৰ আগৰ কথাবোৰ তোমাৰ বাৰু মনত আছেনে? আমি যে নতুন জীৱনটোৰ পাতনি মেলিছিলোঁ। মোৰ গাত সেই অচিনাকি নিচা বাৰুকৈয়ে লাগিছিল। সিদিনা আছিল কাতিৰ কুঁৱলীহনা কোমল পুৱা, পদূলিত তল সৰা শেৱালিবোৰ উপচি আছে, আৰু সন্ধিয়া মই তোমালোকৰ ঘৰলৈ নকৈ আহিবৰ দিনা। আকাশৰ মেঘৰ মোহনাত হালধীয়া জোনটো নাওখন লৈ আমাক যে ৰিঙিয়াই মাতিছিল তৰাৰ দেশলৈ। মই লোৱা কঁকালৰ ৰিহাখনলৈ তুমি বাৰু তেনেকৈ কিয় একেথৰে চাইছিলা? মোৰ কেনে লাগিছিল জানা? তুমি যেন কোনোবা দূৰ বিদেশৰ স্বপ্নাতুৰ আলোকৰ মানুহ, আৰু মই যেন তল সৰা এপাহ শেৱালি। আজি মই আপোনালোকৰ আগত এটি সুন্দৰ কবিতা আবৃত্তি কৰিবলৈ ওলাইছোঁ। কবিতাটিৰ শিৰোনাম মৰমৰ আই। মৰমৰ আই। কোনে মোক তুলি তালি কৰিলি ডাঙৰ, মৌসনা মিঠা মাতি পাহৰি বাগৰ। কৰিছিল স্নেহ মোৰ দুগালত চুমা খাই,
তেৱে মোৰ পূজনীয়া মৰমৰ আই। ৰৈ থাকিব প্ৰকাণ্ড এচটা বগাহিল, নেদেখিবা তাত দেখনীয়া অশ্ৰুৰ পানী, পিছে শুনিবা মৌহৰীয়া বেদনাৰ বাণী। বাৰু তুমি শুনানে কান্দোন বেজাৰ? পদূলি পাৰ হৈ ভঙা জুপুৰি, আশাৰ কঠীয়া তলি য'ত আছে ঘিনে ধৰি, শুই আৰু সূতাৰ পৰশত প্ৰাণ পোৱা, মলিয়ন গোন্ধোৱা দেহটোত পৰিধান জোৰা ফটা কানি। এই মোৰ জন্মভূমি বুলি মনে মনে এবাৰো যি কোৱা নাইকিয়া, আনৰ দেহৰ পৰা উলটি আহোঁতে ফুৰি চাকি ঘৰ মোৱা হৈ, জ্বলা নাই হিয়াজাৰ স্বদেশ প্ৰেমেৰে, আছেনে কোনোবা এনে ঐ, আছে যদি এনে কোনো এনেকা চিত, চিনি থবা তাক ভালকৈ, তাৰ বাবে গায়ক উৎসাহ উঠলি নুঠে তাৰ গুণ গাবলৈ, থাকক থাকিলে তাৰ ডাঙৰ উপাধি, জগতত ফটা ফুটা নাম, থাকক থাকিলে তাৰ বিভূতি বৈভৱ, বাহনাই ঢুকি পোৱা মান। সভাখন দিবলৈকে আমলখি গছজোপা কিয়নো কাটিলা? আলহী অতিথি যাব, ৰভা নাইকিয়া হ'ব, বোৱাৰীয়ে ঘৰখন দিবহি পুৰাই। পিছে কোৱাচোন ৰঘুনাথ, আমলখি গছজোপা সহজতে পাবানে ঘূৰাই? দৰাটিক মাতাচোন, এজোলোকা আশীৰ্বাদ দিওঁ আৰু যাওঁ, গছজোপা কটাৰ বাবে লুচি ভাজি ৰসগোল্লা একোকে নেখাওঁ। দুজন মাথো হেৰা, এজন সূৰ্য এজন চন্দ্ৰ, অহম পোহৰ কৰা, আমাৰ দুজন মহাপুৰুষ, আন্ধাৰ বিদূৰ কৰে, আন্ধাৰ গাঁতত সাপৰ মূৰত মানিক জ্বলাৰ দৰে। was a poem written by Robert Frost in 1932, and the impermanent beauty that cannot last in the nature. Nothing gold can stay, by Robert Frost. Nature's first green is gold, her heart is here to hold. Her early leaves a flower, but only so an hour, but subsides to leave. So ardent sunk to grief, the down goes to downs and they stay. Nothing gold can stay. উঠিছে মৰিছে যত বাসনাৰ লক্ষ্য ঢৌ তোমাৰি, স্মৃতিৰ সীমা চুমি। শুনা নাই মোৰ সাগৰত তুমি, শুনা নাই ধুমুহাৰ উতলা সংগীত, বুজা নাই অনুভৱ কৰা নাই ফুলনিত বসন্তৰ কোমল ইংগিত। দেখিছাতো ৰামধেনু বাৰিষাৰ ডাৱৰত পোহৰৰ মোহন গৰম, প্ৰেমৰ পোহৰ দীপ্ত মোৰ হিয়া, আকাশত দেখিছানে ৰঙৰ উৎসৱ। আজি জাগি উঠিছে বিদ্ৰোহৰ ক্ষুৰধাৰ কলম, আজি মই বিদ্ৰোহ কৰিছোঁ সমাজৰ বিৰুদ্ধে, বিদ্ৰোহ কৰিছোঁ কিম্ভূত কিমাকাৰ পৰম্পৰাৰ বিৰুদ্ধে। আজি জাগি উঠিছে মোৰ কলম, ধৰ্মৰ আঁঠু সানি ধৰ্মান্ধ পশুৱে গঢ়ি দিয়া বাধাৰ পাচিৰ কৰিবলৈ চূৰ্ণ বিচূৰ্ণ। এইয়া চা মূৰ্খ দানৱ, মোৰ হাতলৈ চা, চা মোৰ অনামিকা আঙুলি লৈ চা, মোৰ আঙুলিত দেখিছনে ৰঙীন সেন্দুৰ, তহঁতৰ সন্মুখতে এইয়া চা। সাগৰিকা, তুমিতো জানাই মই প্ৰেমিক চৰাই, তোমাৰ অভিমানৰ পুখুৰী সিঁচি মই লৈ আহিম দৰিকণা। তুমি কি ভাল পোৱা গৰমত, চিত্ৰা, মিৰিণ্ডা নে পেপচি, থামছা? আমেৰিকা আমাৰ বাবে গ্ৰেননীয় শব্দ, ঘোলা পানীত কলে নাখাই যৌৱন প্ৰাপ্ত মোৰ দেশৰ অযুত শৈশৱ। তুমি কি ভাল পোৱা, মেডুনা নে মাইকেল জেকচন? মোক বধিৰ কৰি পেলোৱা সাগৰিকা, সেই চিঞৰ বুভুক্ষ মানুহৰ মই সহিব নোৱাৰোঁ। আৰু ককা দেউতাৰ অস্থি উটোৱা লাও খোলাৰ পুখুৰীত বৰশী টোপাইছিলোঁ, পাহৰণিৰ ধোঁৱা খান্দি ক'লা কৰিছিলোঁ কিংবদন্তি, সোণৰ ধোঁৱা খোৱা ৰূপৰ ধোঁৱা খোৱা, টোপনিতে কপে কাঠেৰে সজা মহৰ ডিঙিৰ ঘণ্টা, তাতোকৈ নীৰৱ সেই লাল কাল কালবেলা, সোৱণশিৰিৰ মাজত তৰা আৰু বোকাৰে লুতুৰি পুতুৰি আমাৰ নাও, দেখা নেদেখাৰ নাও বন্ধা ঘাটত তেজ নিচিগা কদম ফুলৰ সোঁত, বাঁহৰ মুহাৰ গাৰ বৰণৰ ৰাতি ওপৰেৰে উটি যায়, দেহ দেও দেহ ব্ৰহ্ম, হে সূৰ্য বুকুৰ কুৰুক্ষেত্ৰলৈ আৰু কিমান দিন, জোনাকী জুনুকা, এন্ধাৰৰ ৰিমজিম এপচাৰ্ট, ধোঁৱাৰ সাম্ৰাজ্যত পুঁজিবাদ, বিনাৰ চকুৰ কোটা, এন্দুৰৰ সেউতাৰ সূতা, নিয়তি নে সখীয়তী, বিশ্বাস নে সকিয়নী, ৰুমালত গাঁঠি মাৰি থোৱা ৰূপক, এতিয়ালৈ ইমানেই। কান্দোনত মিলি যায় মনৰ বতাহী, আকাশ উচুপি উঠে জয়মতীক বিচাৰি, সকলো শুলেও জয়মতী শুব নোৱাৰে, জয়মতী টোপনি গ'লেই বৰ ঘৰত জুই লাগিব, মনৰ ঘৰ খহি পৰিব, অনেক লাই লেচাই লঘোণত মৰিব। হাতৰ তলুৱাত আজিও নাচি আছে চাওদাং, একেখিনি মানুহেই সময় সলাব খুজি খুপি খুপি আগবাঢ়ি যায় জেৰেঙাৰ ফালে জয়মতীক বিচাৰি। বতাহ আগচি ধৰি শাসনৰ সোৱাদত ক্ষমতান্ধই অংগখুট কৰিব বিচাৰে অনেক গদাবাণী,
এই বাটে যোৱা মানুহবোৰে ভাবে কানোচা জেৰেঙাত জয়মতী ওলায়, কুটকুৰা গছৰ আঁৰ লৈ আকৌ বিনায়। চিঞৰত সৰি পৰে নষ্ট সময়, এইহেন সোধা ধৰা দিন দা ডাঙৰীয়াৰ একেবাৰে নৰিয়া। অ' মোৰ বুকুৰ জয়মতী, চুলি মেলি এবাৰ বহচোন, তেজৰ ধমনীত হিয়াৰ সোঁতত ত্যাগৰ মূৰ্তি হৈ, সময়ৰ পতাকা হৈ, জীৱনৰ গীত হৈ, সাহৰ শিক্ষা হৈ, বহচোন এবাৰ বহ। কণা বোবা কলা অথবা ময়েই 21 শতিকাৰ অন্তিমজন কাপড়। অন্য এটা দেশত পাৰে জানো চানি ধৰিব ইমানবোৰ ন্যায় অবিচাৰ। কোৱা শুনিছোঁ ইয়াত অন্য এখন পৃথিৱী আছে, উত্তৰ আধুনিক পৃথিৱী, উদণ্ড ডেকা গাভৰুৰ ৰম্য ভূমি। তাত মানুহজনে যুক্তিৰ দলিচা পাৰি সোমাই যোৱাৰ দিনাই মই তেওঁৰ বাবে হৈ পৰিলোঁ আদিমতম মানৱ, আৰু সিপাৰে সৈতে উভালি পৰিছিল জাতীয় সংস্কৃতি। শাওনৰ মেঘমুক্ত নীলাকাশ, সূৰ্য স্নাত ক্লেৰময়, হে বিশাল পথাৰ বিপুল সম্ভৱা, নাঙলৰ শিৰণত সোণফলা মাটিৰ কামনা, ঘৰমাত দেশ আৰু দেহাতীত সৃষ্টিৰ চেতনা। কপালৰ ঘাম লাগি সেউজীয়া পৃথিৱী আমাৰ, তুমি পানময় মোহময় জীৱন মালিকা। পথাৰ তোমাৰো স্বীকৃতি আছে, তুমি কোনোবা আদিতম মানুহৰ সংগ্ৰামৰ ইতিহাস, আৰু সভ্যতাৰ স্তৰে স্তৰে একোটা নিৰ্ণয় সূত্ৰ। মৃতম্যান কৃষকৰ সাধনা কঠোৰ নিৰন্ন। তহক চাং বুলি কেনে যোৱা বছৰ বহাগৰ বিহুত গধূলি সময়ত থতক হওক গৈছিলোঁ। ফটোৱাই কোটালিতে পুহিব দিলোঁ, মই পুহিলম এনা মোনাকে ভিতৰ ফালে চাই ফুটাই দিলং নাহে, তহক দেখ সংবা বুলি ক'লোঁ। ক'ত দেখিবে তহক দেখ পচাই থতক পিতাইকে দেখিলোঁ। থতক পিতাইক দেখি কিনে বুকুখন ঠিপক ঠিপক কি কওঁ কি নকওঁ লাগল নাহে। সেনেকৈ হলক পলক চকীখনতে বহি থাকিলোঁ এপমান। কিছুমান পাছত ফটোৱাই ভিতৰ পৰা মদ এপাতি দিলোঁ। লাজতে বাপেকে মাৰি ফুটাই দিলং নাহে, সাৰকে চাহ পানী দিছে বুলি। তাৰপৰা চকুকেইটা পিং পাং কি কওঁ কি নকওঁ লাগল নাহে। পাছৰখিনি কি হ'ল নকওঁৱে আৰু। টোপনিৰ পৰা সাৰ পাইছোঁ, ৰঙা বিলিত ওলাই অহা দেখিছোঁ। গাটো চাচোন গোটেই গাটো ধুলিয়ে ধুলি, এইফালে সিফালে চাচোন এয়া কি কওঁ ফটো ঘৰ নংলা দলক কিনাৰতে পুহি আছোঁচোন। ইমান নিচা দিলোঁ না, ফটো নংলা দলকে পাৰ কৰিব নোৱাৰিলোঁ। তাৰপিছত চিটককৈ এদিকে পথাৰ বিয়া কৰিলোঁ ঘৰৰ ফালে। ৰাস্তা লগ পোৱাখিনি গুৰপাত বৈ গৈছিলোঁ বুলি ঠগ লওঁ। এই কথাষাৰ আজিলৈকে কাকো নাই কোৱা। অমলা তহকে কৈছোঁ দেই, আৰু কাকো নকবি। ধন্যবাদ। বিমৰ্ষ আৰু ক্লান্ত, শ্ৰান্ত সন্ধিয়াত দুশ্চিন্তা দুঃসহ হৈ পৰে। আকাশত উৰি ফুৰো, পৃথিৱীৰ সুন্দৰ ছবিবোৰ বৈচিত্ৰ্যৰ জ্যোতিৰে জ্যোতিষ্মান হয়। কেতিয়াবা নিসংগতাটো জিৰাও, বতাহ আৰু বৰফৰ সৈতে শীতল আৰু উষ্ণতাৰ মাজত মুচি দিয়ে আয়াসতে সকলো ভাগৰ, য'ত পাহাৰবোৰত শুকুলা মেঘৰ আঁৰত নোগোৱাকৈ বাজি থাকে এটি সেউজীয়া গান, য'ত সৰুজেও খন্তেক জিৰাই তালৈকে যাওঁ বোলা সুখী, তালৈকে যাওঁ বোলা আমি। একো নাই, বেকাৰ মানুহবোৰৰ একো নাথাকে, নাথাকে মানে থাকিব নোৱাৰে, থাকিব নোখোজে, আৰু চাগে থাকিব খুজিলেও সমাজে নিদিয়ে। বেকাৰ মানুহবোৰৰ একো নহয়, বেকাৰ মানুহবোৰ এটা মস্ত বেকাৰ। বেকাৰ মানুহবোৰৰ কিন্তু এটা চিনাকি থাকে, সেই চিনাকিটোৱে এই মানুহবোৰক বহু কাম কৰিব নিদিয়ে। সেই চিনাকিটোৰ বাবেই এই বেকাৰ মানুহবোৰে বহু কাম কৰিব নোৱাৰে। অথচ এই চিনাকিটোৰ বাবেই বেকাৰ মানুহবোৰে বহু কাম কৰে, নিজৰ মাজতেই বহু যুঁজ যুঁজে। লৰাৰ ধুনীয়াখিনি গোটাই এনে জীয়ন সজালো চাকৈ, জীয়ন সজালো চাকৈ, চকুলোৰে সুখ আৰু দুখৰ কাহিনী সামৰা, কত যে হাঁহি চকুলোৰে। তোমাক দেখিলে মোৰ দুচকুত ভাহি আহে অলেখ সপোন। জানো মই
তোমাক নাপাওঁ, কিন্তু খন্তেকৰ বাবে ডেকা চেঙৰ বাকৰিত তোমাৰ সৈতে জিৰণি ল'ব খোজো। জিৰণি ল'ব বিচাৰো আলিয়া ইলৰিগাঙৰ গুমৰাগ নৃত্যৰ মাজে মাজে। কথা পাতিব খোজো অতীত ৰোমন্থনৰ, সুখ দুখৰ কৰুণ সুৰৰ। কৈ যাম তোমাক মই এফালৰ পৰা মোৰ জীৱনৰ কৰুণতম কাহিনী। দুপাশী মেলি উৰি যাব খোজো মই ডেকা চাঙৰ বাকৰি পাৰে পাৰে। মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ চৌপাশে উৰি যাব বিচাৰো মই আলিয়া ইলৰিগাঙৰ গুমৰাগ নৃত্যৰ চেৱে চেৱে। যিহেতু হোষ্টেলত তেওঁ থাকে, গতিকে হোষ্টেলৰ বহুত কাহিনীৰ মাজত কবিতা এটা জন্ম হৈছে। সময়ত এইটো চাগে উদ্ধাৰ হ'ব। যি কি নহওক, যিটো আমাৰ ৱেবছাইট আৰু জাৰ্নেল আছে, তেওঁ স্বত্বাধিকাৰ জ্যোতিষ ছাৰ। কালি হঠাৎ গধূলি এটা ফোন আহিলে যে পংকু কাইলৈ ফ্ৰী আছে নেকি। মই ঘৰ যোৱাৰ এটা প্লেনিং আছিলে, গতিকে হঠাৎ ঠিক আছে ফ্ৰী আছোঁ ক'লোঁ। তেওঁ ক'লে যে কবিতা বিশ্ব কবিতা দিৱস, গতিকে এইক লৈ আমি কিবা এটা সৰু অনুষ্ঠান কৰিব পাৰোঁ নেকি, তেতিয়া পৰা যায়। আৰু মই খুব আৰে থকা নিচিনা হ'ল। ছাৰে যিহেতু গোটেই কামখিনি নিজৰে বুলি নিজেই কৰি থকা নিচিনা হ'ল। সকলোকে শুভ সন্ধিয়া জনাইছোঁ। আজি বিশ্ব কবিতা দিৱস। এই দিৱসৰ লগত সংগতি ৰাখি এই IIM অসমৰ প্ৰেক্ষাগৃহত যি বৰ্ণাঢ্য আয়োজন কৰা হ'ল, এই আয়োজনৰ বাবে আমি আয়োজক সমিতিক আন্তৰিক ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। মাজুলী জিলা কবি সন্মিলন, মাজুলীৰ বিশিষ্ট কবিসকল, অসমৰ বিভিন্ন প্ৰান্ত, বিশেষকৈ আমাৰ জ্যোতিষ পায়ংদেৱৰ নিচিনা ব্যক্তিৰ সান্নিধ্যৰে আমি আজি আচলতে জীপাল হৈছোঁ। আজি মাজুলীৰ সন্ধান জ্যোতিষ পায়ং ছাৰে দা টানি এখন আলোচনী উলিয়াইছিলে। সেই আলোচনীখনৰ লগত সংগতি ৰাখি বিশ্ব কবিতা দিৱস উপলক্ষে তেখেতে এই অনুষ্ঠানটি আয়োজন কৰিছিলে। পোনপ্ৰথমে আমি তেখেতলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি খুব ভাল লাগিছে। ইয়াতে মাজুলীৰ প্ৰায় সংখ্যক কবি আহিছে। মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰো নৱপ্ৰজন্মৰ কবি উপস্থিত আছিলে। এনেকুৱা ধৰণৰ কবিতা পাঠ অনুষ্ঠানে বা খুব নৱপ্ৰজন্মৰ কাৰণে এটা পজিটিভ তেওঁলোক অহাৰ বাবে বিশেষকৈ নৱপ্ৰজন্ম আকৰ্ষিত হৈছে। দৰ্শকসকল, ইমানেই আছিল আজিৰ ব্লগ ভিডিঅ'। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে তলত কমেণ্ট বক্সত জনাব, লগতে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু ইয়াৰ লগে লগে মই আপোনালোকৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।